মুহূৰ্তত আমাৰ দৰ্শকসকলক দিবলৈ লৈছোঁ একে ব্ৰেকিং নিউজ। কৰিমগঞ্জত চাকৰি সৃষ্টিৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে। আজি উগ্ৰ আশাৰ মাজতে কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। এই গুৰুত্বপূৰ্ণ মুহূৰ্তৰ পিছত তেওঁ এক গভীৰ ঘোষণা কৰিলে, যিয়ে জিলাখনৰ ভিতৰতে আশা আৰু আকাংক্ষা জগাই তুলিছে। বিশেষকৈ কৰিমগঞ্জৰ যুৱক যুৱতীসকলৰ বাবে চাকৰি সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি অৰ্থনৈতিক সমৃদ্ধিৰ পোষকতা কৰাৰ প্ৰতিশ্ৰুতি চৌধুৰীয়ে দৃঢ়তাৰে কয়। এই দৃঢ় বিবৃতিত তেওঁ স্থানীয় যুৱক যুৱতীসকলক বিদেশত কৰ্মসংস্থাপন বিচৰাৰ সুযোগ সহজ কৰি তোলাৰ দৃষ্টিভংগী প্ৰকাশ কৰে। এই অভিলাষী প্ৰচেষ্টাৰ লক্ষ্য হৈছে জিলাখনৰ উদীয়মান প্ৰতিভা পুলৰ সম্ভাৱনাক ব্যৱহাৰ কৰা, তেওঁলোকক পেছাদাৰী বৃদ্ধি আৰু আৰ্থিক স্থিতিশীলতাৰ বাবে বিশ্বব্যাপী পথসমূহ অন্বেষণ কৰিবলৈ শক্তিশালী কৰা, দক্ষতা বিকাশ বৃদ্ধি আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে অংশীদাৰিত্ব গঢ়ি তোলাৰ লক্ষ্যৰে পদক্ষেপসমূহক অগ্ৰাধিকাৰ দি চৌধুৰীয়ে কৰিমগঞ্জৰ আৰ্থ-সামাজিক পৰিৱেশৰ বাবে এক পৰিৱৰ্তনশীলৰ কল্পনা কৰিছে। এই সাহসী প্ৰতিশ্ৰুতিয়ে কৰিমগঞ্জৰ বাবে প্ৰগতি আৰু সমৃদ্ধিৰ নতুন যুগৰ সূচনা কৰাৰ বাবে চৌধুৰী অটল সমৰ্পণৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যিয়ে স্পষ্ট পৰিৱৰ্তনৰ বাবে আগ্ৰহী সমষ্টিবাসীৰ মাজত গভীৰভাৱে অনুৰণন ঘটায়। নিৰ্বাচনী যাত্ৰা আৰম্ভ হোৱাৰ লগে লগে সকলোৰে দৃষ্টি চৌধুৰী অভিলাষী দৃষ্টিভংগীৰ ওপৰত নিবদ্ধ হৈ থাকে। কৰিমগঞ্জ আৰু ইয়াৰ বাসিন্দাসকলৰ বাবে উজ্জ্বল ভৱিষ্যতৰ প্ৰতিশ্ৰুতিৰ আগজাননী দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, আমাৰ আশা। নালাগে এখন মানুহ কষ্ট হয়, ৰোজামা চলি আছে, বিভিন্ন মানুহৰ অসুবিধা হয়, মানুহক বাধ্য কৰিলে নিজে মানুহ আহি গ'ল, ইমান মানুহ আহি গ'ল, মানে এনেকুৱা মানুহ 20,000 আৰু এই আহি এনেকুৱা মই এনেকুৱা অভিভূত হ'লোঁ, এনেকুৱা মানে স্বতঃস্ফূৰ্তভাৱে নিজে ব্যৱস্থা কৰি মানুহ আহিছে। আহি যেনেকুৱা মোক আজি তেওঁলোকে সহায়তা কৰিলে, মোৰ লগত লগ দিলে, DC অফিচলৈ তেওঁলোক মোৰ লগত আহিলে, মই নমিনেশ্যন দিলোঁ, নমিনেশ্যনৰ পাছতো তেওঁলোক থাকিলে, থাকি মোৰ লগত বহুত সময় কটালে। মই অলপ তেওঁলোকক অলপ বক্তব্য দি তেওঁলোকক পঠালোঁ আৰু মোৰ মেইন যিটো মই ভাবিলোঁ যে আজিৰ যিটো মই দেখিলোঁ যিটো জনস্ৰোত এই জনস্ৰোত মই ভাবোঁ 26 আগলৈ আৰু বেছি হ'ব আৰু আশা কৰোঁ মই ইলেকশ্যনৰ সময়ত এই বস্তুটো আজিৰ যিটো লক্ষণ, এই লক্ষণটো ইলেকশ্যনত ৰূপায়িত হ'ব বুলি মই ভাবোঁ। এটা প্ৰশ্ন আপোনাৰ ওচৰত আহি আছে, যদি কংগ্ৰেছক ভোট দিয়ে অল্টাৰনেট বিজেপি জিকিব, ইয়াৰ প্ৰতিশ্ৰুতি আপুনি কিবা দিয়ে নি? তেওঁলোকৰ প্ৰত্যুত্তৰ কিবা দিয়ে নি? শুনক, বিজেপি জিতিব প্ৰত্যেকক অধিকাৰ আছে ইলেকশ্যন লগা। এতিয়া কংগ্ৰেছক দিলে কোন জিতিব, কোন পাৰ্টি আছে কওকচোন? বেলেগ এটা UDF পাৰ্টি আছে, UDFটো বেলেগ পাৰ্টি নহয়, এইটোতো বিজেপি আৰু UDFটো একেই পাৰ্টি মানুহে কয়, এইটো এটা হেৰি দুটা মুদ্ৰা, গতিকে তেওঁলোকৰ তাই পাৰ্টি বুলি মই নধৰোঁ। আৰু মই ইমান দিন ধৰি যাতে ঘূৰা-ফিৰা কৰিলোঁ, বিভিন্ন জেগাত গ'লোঁ, মই UDF খুব এটা দেখাই নাই, মানুহবোৰ খুব বেছি জেগাত দেখাই নাই। খালি পত্ৰপত্ৰে পাই থাকোঁ UDFৰ কথা। মই নাভাবোঁ UDF কোনো ফেক্টৰ নহয় এইটো সমষ্টি, গতিকে এইটো ফেক্টৰ নহয়। এইকাৰণে মানুহে ধৰি লৈছে UDFক ভোট দিয়া মানে বিজেপিক দুটা ভোট দিয়ে। সেইকাৰণে মানুহে ধৰি লৈছে যে আমি UDFক ভোট নিদি আমি বিজেপিক পৰাস্ত যদি কৰিব লগা হয়, গণতন্ত্ৰ বচাব লগা হয়, ধৰ্ম নিৰপেক্ষতা বচাব লগা হয়, সংবিধান যদি বচাব লগা হয়, কংগ্ৰেছৰ হাতটো শক্তিশালী কৰিব। ধৰক আপুনি জিকিছে, কৰিমগঞ্জৰ কাৰণে কি কৰিব? অকলেতো মানুহ এজনক কৰিব নোৱাৰে। এজন MP হিচাপে এৰিয়া হিচাপে তেওঁ যিটো হেৰি আছে, কৰিমগঞ্জত বহুত সমস্যা আছে আমাৰ এই সমষ্টিত। বিশেষ কৰি যে ইণ্ডাষ্ট্ৰীৰ ব্যাপাৰ আছে, নাগৰিকত্বৰ ব্যাপাৰ আছে, বৰ্ডাৰ ডিষ্ট্ৰিক্ট আছে, এইটো ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে, ষ্টেটৰ লগত বৰ্ডাৰ আছে। এই গোটেই বস্তুটো চেণ্টাৰৰ লগত ৰিলেশ্যন হয়। আৰু বাকী আমাৰ বেকাৰ ল'ৰাবোৰ কেৰালাত যায়, বেংগলোৰ যায়, এইবোৰ যদি ইয়াতে কোনো ইণ্ডাষ্ট্ৰী যদি নহয়, দুটা ইণ্ডাষ্ট্ৰী আছে সেইটো লৈ গ'ল, মোৰ ফাৰ্ষ্ট কাম থাকিব মই যুৱক লগাবলগীয়া আছে, তেওঁলোকে যাতে সংস্থাপনটো আমাৰ ইয়াত থাকি যাতে সংস্থাপন যাতে হয়, সেইটো মই চেষ্টা কৰিম। নাগৰিকত্বৰ কাৰণে চেষ্টা কৰিম, ভোটাৰ ডিটেনশ্যন কেম্প এইবোৰ লৈ মই হেৰি কৰিম বুলি মই ভাবিছোঁ। আশা আপোনালোকে কিমান ভোটত জিকিব? এইটোতো মই এষ্ট্ৰলজাৰ নহওঁ, মই কিমান ভোটত জিকিম সেই ছাবজেক্ট মই পোৱা নাই, কিন্তু মই আজিৰ যিটো অন্যান্য দলে কৈ আছে 2 লাখ, 2.5 লাখ, 3 লাখ বেছি পাব, আপুনি কিমান? সেই ছাবজেক্টক মই পোৱা নাই, মই এইবোৰ এষ্ট্ৰলজিও মই নাজানো, এষ্ট্ৰলজাৰ নহয় মই, কিন্তু আজিৰ যিটো অৱস্থা দেখিলোঁ এইটো বুজা যায় বিপুল বুলি মই জনাম। ধন্যবাদ।